মোৰ ভণ্টি আজি 12 দিন হ'ল নিখন্দেহ হৈ আছে। ছোৱালীজনী আলু খাব গৈছিলে 3 খুঁটি লৈ। 3 খুঁটিত গৈ পেলাই এৰাতি থাকিম বুলি যোৱা ছোৱালীজনী পিছদিনাখন দেওবাৰে আহিম বুলি ওলাই অহা ছোৱালীজনী বাটত এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্ট হোৱাৰ পিছত তাই ফোন কৰিছে ঘৰত যে মা মোৰ এক্সিডেণ্ট হৈছে, মানে আহিম, মানে লগৰীয়াৰ লগত আহিম বুলি কোৱা ছোৱালীজনী এতিয়ালৈকে একো খা খবৰ নাই। কি নাম? কল্যাণী বড়ো, তাৰ বয়স 21 বছৰ হ'ব। প্ৰশাসনক জনোৱা হৈছে? প্ৰশাসনক জনোৱা হৈছে। কি বিচাৰে? আমাক ছোৱালীজনী ঘূৰাই লাগে, মানে য'তে থাকক ছোৱালীজনী আহি যাওক। ঘৰত মানে বহুত দেউতাৰ পৰিস্থিতি বহুত বেয়া হৈ আছে, ছোৱালীজনীক বিচাৰি আছে। ছোৱালীজনী য'তে থাকে মানে ঘূৰি আহি যাওক। কিমান দিন হ'ল? আজি হ'ল 12 দিন হ'ল, একো খা খবৰ নাই। কাৰোবাৰ ওপৰত সন্দেহ কিবা? কাৰ্বি ল'ৰা এটাৰ লগত সন্দেহ বুলি আমাৰ মানে গৈছে। যোন ল'ৰাটো এক্সিডেণ্ট কৰিছে সি কৈছে মানে তাৰ লগত এটা ল'ৰা আছিলে বুলি। ল'ৰাজন ক'ৰ হয়? ল'ৰাজন 2 নং বৰজহাৰণী। কিমান দিনৰ পৰা মানে খবৰ পোৱা নাই? লাষ্ট কেতিয়া পাইছিলে আপুনি খবৰ? লাষ্ট এই দেওবাৰে পোৱা, দেওবাৰে আবেলিয়ে পোৱা 3:30 মানত। তাৰপৰা আজিলৈকে একো খা খবৰ দিয়া নাই। মোবাইল চুইচ অফ হৈ আছে, ফোনো নালাগে, ফোনো তাইও কৰা নাই। মোৰ ভণ্টি আজি 12 দিন হ'ল নিখন্দেহ হৈ আছে। ছোৱালীজনী আলু খাব গৈছিলে 3 খুঁটি লৈ। 3 খুঁটিত গৈ পেলাই এৰাতি থাকিম বুলি যোৱা ছোৱালীজনী পিছদিনাখন দেওবাৰে আহিম বুলি ওলাই অহা ছোৱালীজনী বাটত এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্ট হোৱাৰ পিছত তাই ফোন কৰিছে ঘৰত যে মা মোৰ এক্সিডেণ্ট হৈছে, মানে আহিম, মানে লগৰীয়াৰ লগত আহিম বুলি কোৱা ছোৱালীজনী এতিয়ালৈকে একো খা খবৰ নাই। কি নাম? কল্যাণী বড়ো, তাৰ বয়স 21 বছৰ হ'ব। প্ৰশাসনক জনোৱা হৈছে? প্ৰশাসনক জনোৱা হৈছে। কি বিচাৰে? আমাক ছোৱালীজনী ঘূৰাই লাগে, মানে য'তে থাকক ছোৱালীজনী আহি যাওক। ঘৰত মানে বহুত দেউতাৰ পৰিস্থিতি বহুত বেয়া হৈ আছে, ছোৱালীজনীক বিচাৰি আছে। ছোৱালীজনী য'তে থাকে মানে ঘূৰি আহি যাওক। কিমান দিন হ'ল? আজি হ'ল 12 দিন হ'ল, একো খা খবৰ নাই। কাৰোবাৰ ওপৰত সন্দেহ কিবা? কাৰ্বি ল'ৰা এটাৰ লগত সন্দেহ বুলি আমাৰ মানে গৈছে। যোন ল'ৰাটো এক্সিডেণ্ট কৰিছে সি কৈছে মানে তাৰ লগত এটা ল'ৰা আছিলে বুলি। ল'ৰাজন ক'ৰ হয়? ল'ৰাজন 2 নং বৰজহাৰণী। কিমান দিনৰ পৰা মানে খবৰ পোৱা নাই? লাষ্ট কেতিয়া পাইছিলে আপুনি খবৰ? লাষ্ট এই দেওবাৰে পোৱা, দেওবাৰে আবেলিয়ে পোৱা 3:30 মানত। তাৰপৰা আজিলৈকে একো খা খবৰ দিয়া নাই। মোবাইল চুইচ অফ হৈ আছে, ফোনো নালাগে, ফোনো তাইও কৰা নাই। মোৰ ভণ্টি আজি 12 দিন হ'ল নিখন্দেহ হৈ আছে। ছোৱালীজনী আলু খাব গৈছিলে 3 খুঁটি লৈ। 3 খুঁটিত গৈ পেলাই এৰাতি থাকিম বুলি যোৱা ছোৱালীজনী পিছদিনাখন দেওবাৰে আহিম বুলি ওলাই অহা ছোৱালীজনী বাটত এক্সিডেণ্ট হৈছিলে। এক্সিডেণ্ট হোৱাৰ পিছত তাই ফোন কৰিছে ঘৰত যে মা মোৰ এক্সিডেণ্ট হৈছে, মানে আহিম, মানে লগৰীয়াৰ লগত আহিম বুলি কোৱা ছোৱালীজনী এতিয়ালৈকে একো খা খবৰ নাই। কি নাম? কল্যাণী বড়ো, তাৰ বয়স 21 বছৰ হ'ব। প্ৰশাসনক জনোৱা হৈছে? প্ৰশাসনক জনোৱা হৈছে। কি বিচাৰে? আমাক ছোৱালীজনী ঘূৰাই লাগে, মানে য'তে থাকক ছোৱালীজনী আহি যাওক। ঘৰত মানে বহুত দেউতাৰ পৰিস্থিতি বহুত বেয়া হৈ আছে, ছোৱালীজনীক বিচাৰি আছে। ছোৱালীজনী য'তে থাকে মানে ঘূৰি আহি যাওক। কিমান দিন হ'ল? আজি হ'ল 12 দিন হ'ল, একো খা খবৰ নাই। কাৰোবাৰ ওপৰত সন্দেহ কিবা? কাৰ্বি ল'ৰা এটাৰ লগত সন্দেহ বুলি আমাৰ মানে গৈছে। যোন ল'ৰাটো এক্সিডেণ্ট কৰিছে সি কৈছে মানে তাৰ লগত এটা ল'ৰা আছিলে বুলি। ল'ৰাজন ক'ৰ হয়? ল'ৰাজন 2 নং বৰজহাৰণী। কিমান দিনৰ পৰা মানে খবৰ পোৱা নাই? লাষ্ট কেতিয়া পাইছিলে আপুনি খবৰ? লাষ্ট এই দেওবাৰে পোৱা, দেওবাৰে আবেলিয়ে পোৱা 3:30 মানত। তাৰপৰা আজিলৈকে একো খা খবৰ দিয়া নাই। মোবাইল চুইচ অফ হৈ আছে, ফোনো নালাগে, ফোনো তাইও কৰা নাই।